নমস্কাৰ কবিতাছ ক্ৰিয়েশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লাউজৰ বেক চাইডৰ মই গোল ডিঙিটো আপোনালোকক কাটি দেখুৱাম, লগতে মই জোখমাখখিনিও একেলগে দেখুৱাই যাম। তেতিয়াহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া বেক চাইডটো মই লৈ লৈছোঁ। এতিয়া ওপৰৰ ফালে মই লৈছোঁ 2 ইঞ্চি। দেখিছেনে আপোনালোকে? মই লিখিও দিছোঁ। তলৰ ফালে মই ল'ম 10 ইঞ্চি, ওপৰৰ ফালে 2 আৰু তলৰ ফালে 10 বা 9.5 বা কিছুমানে 11ও ল'ব পাৰে। আৰু এইফালে ল'লোঁ মই 3 ইঞ্চি, অৰ্থাৎ ওপৰৰ ফালে মই 2 ইঞ্চি ল'লোঁ, তলৰ ফালে 3 ইঞ্চি ল'লোঁ, 1 ইঞ্চি মই বেছিকৈ ল'লোঁ। এতিয়া সমানকৈ মই আঁচডাল টানি লৈছোঁ। 3 আৰু 2 আমি সংযোগ কৰি আঁচডাল টানি ল'ব লাগিব। দেখিছেনে আপোনালোকে? এতিয়া আমি ৰাউণ্ড শ্বেপটো দিম। যদি ৰাউণ্ড শ্বেপ হয় ৰাউণ্ড শ্বেপ দিব, যদি চুইটহাৰ্ট নেক হয় তেতিয়াহ'লে সেইটো শ্বেপ দিব লাগিব। এইটো হৈছে ৰাউণ্ড শ্বেপ। ৰাউণ্ড শ্বেপটো আমি দি ল'লোঁ। এতিয়া মই এইটো কাটিং কৰি দেখুৱাম। ওপৰৰ ফালৰ পৰা আমি কাটিব নালাগে, ইয়াক আমি তল ফালৰ পৰা কাটিব লাগিব। এয়া তল ফালৰ পৰা মই এতিয়া কাটি যাম। এইখিনিৰ পৰা মই কাটি লৈছোঁ। সকলো ডিঙিৰে মই কাটিঙৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ব্লাউজৰ কাটিঙৰ ষ্টিচিঙৰ ভিডিঅ' যদি চাব পাৰে তেতিয়াহ'লে মোৰ চেনেলটোত গৈ চাব পাৰিব। ধন্যবাদ।